হাই গাইজ, মই প্ৰান্তু, আপোনালোকৰ মৰমৰ প্ৰান্তু। 2024 আমাৰ যাব হ'ল। 2025ক আমি সকলোৱে মৰমেৰে আদৰি ল'ব লাগে। জীৱনটো আমাৰ বহুত কষ্টকৰ হয়, তাক আমি এনজয় কৰি যাব লাগিব। তাৰে পিছত যুঁজি যাওক, জীৱনৰ লগত আপোনালোকে যুদ্ধ কৰক। সেইটোৱে আৰু 2025ক আমি ভালদৰে আদৰণি ল'ব লাগে। বাকী একো নাই আৰু আপোনালোকক ক'ব লগা কথাটো হ'ল যে আপোনালোকে কৰ্ম কৰি যাওক, কাম আপোনালোকে কৰি যাওক। যিকোনোৱে কাম নহওক কিয়, কামত কোনো সৰু ডাঙৰ নাই। মুঠতে আপোনালোকে কাম কৰি যাওক। মই এইটো বস্তুৱে জনাওঁ, ময়ো কাম কৰি আহি আছোঁ, কাম কৰি গৈ আছোঁ। আপোনালোকৰ মৰম সহযোগিতা মই পাই আহি আছোঁ। মই আপোনালোকৰ ওচৰত জিমৰ ভিডিঅ' বনাম। আপোনালোকে সুস্থ থাকক। আপোনালোকক মই বহুতখিনি কেনেকৈ জীৱন পথত যুদ্ধ কৰিব লাগে সেইখিনি মই আপোনালোকক শিকাই যাম। মই শিকি আহি আছোঁ, গতিকে আপোনালোকে মোৰ কথাটো মানে এইটোৱে আছিল আজিৰ ভিডিঅ'টোত, যে আপোনালোকে কাম কৰক দেই। মোৰ এটাই কথা ক'ব লগা আছে, আপোনালোকে কাম কৰক। কৰ্ম আপোনালোকে কৰি যাওক। তাৰে মাজত আপোনালোকে ধৰ্ম কৰি যাওক। তাৰে মাজত আপোনালোকে লাইফটো এনজয় কৰক। কোনে কেনেকৈ এনজয় কৰিব পাৰে, চবৰে লাইফটো বেলেগ বেলেগ হয়। কোনে কেনেকৈ তাক সজাই নিব পাৰে সেইটো নিজৰ নিজৰ কথা। আপোনালোকে কাম কৰি যাওক। মোৰ কথাটো হৈছিলে যে আজি আপোনালোকৰ ওচৰত মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টোৰ কাৰণটো হ'ল আপোনালোকে কাম কৰক। যিকোনো কামেই নহওক, সৰু কাম ডাঙৰ কাম বুলি কোনো কথা নাই। আপোনালোকে মুঠতে কাম কৰি যাওক, ঠিক আছে। মই এইখিনিয়ে ক'লোঁ। ময়ো কাম কৰি গৈ আছোঁ, আপোনালোকেও কাম কৰি গৈ থাকক আৰু আপোনালোকৰ নিজৰ নিজৰ টেলেণ্টবোৰ আপোনালোকে দেখাই গৈ থাকক। আপোনালোকৰ ছাকচেছ নোহোৱা কোনো কথাই নাই ইয়াতে। জয় আই অসম, ভাৰত মাতা কি জয়, বন্দে মাতৰম।